নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি তোমালোকৰ দশম শ্ৰেণীৰ যোনটো বিজ্ঞানৰ ৩ নম্বৰ চেপ্টাৰ ধাতু আৰু অধাতু পঢ়ি আছিলো মেটেলছ এণ্ড নন মেটেলছ ইয়াৰ প্ৰথম ভাগটো আমি পঢ়িলো ইতিমধ্যে নিশ্চয় তোমালোকে ভিডিঅটো চালা কিবা ডাউট থাকিলে জনাবা সদায় মই ৰেডি তোমালোকৰ ডাউটবিলাক সলভ কৰিবলৈ তাত আমি পঢ়িলো তোমালোকৰ ধাতু আৰু অধাতুৰ এই ধৰ্মবিলাক কি কিনো ধৰ্ম আছে কেনেদৰে হেতি বিহেভ কৰে এইবিলাক বস্তু আমি চালো এতিয়া আমি সাম আজি তোমালোকৰ হিয়ৰৰ আয়নীয় প্ৰপাৰ্টি বিলাক কি আহে কি আছে হিয়ৰৰ আয়নীয় প্ৰপাৰ্টি বিলাক গুণ বিলাক হেবিলাক সাম হ'ব এতিয়া প্ৰথমতে আমি এটা প্ৰথম যোনটো টপিক হ'ব হেতু হ'ব ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় হ'ব পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় সাম তাৰ পিছত ইহতৰ উদাহৰণ কিটা সাম তাত এচিডৰ লগত কি হয় হেতু সাম তাৰ পৰা আমি এটো একুৱাৰেজিয়া কথা সাম হ'ব তাৰপিছত আমি আয়নীয় প্ৰপাৰ্টি বিলাক প্ৰথমতে আমি কি চাম এতিয়া বিক্ৰিয়া বিলাক চাম ধাতুৱে কেনেদৰে অধাতুৱে কেনেদৰে পানীৰ হৈতে বা অক্সিজেনৰ হৈতে কেনেদৰে বিক্ৰিয়া বিলাক কৰে এইবিলাক বস্তু আমি চাম হ'ব ভালদৰে পঢ়ি যাবা দিজি কও ভালদৰে শুনি যাবা আৰু ধুনীয়াকৈ দেখিছা না নোটছ বিলাক দি দিছো যোনটো ইম্পৰ্টেন্ট টপিক এনেকৈ মই হাইলাইট কৰি দিছো তোমালোকে জাস্ট নেটফ্লিক্স চোৱা নিচিনাকৈ চাই থাকিবা আৰু গম পাইছা নাই বহি এখন উলিয়াই ল'বা বহি এখন উলিয়াই লৈ যোনবিলাক মই কথাবিলাক কৈ যাওঁ যোনটো তোমাৰ ইম্পৰ্টেন্ট লাগে যোনটো মই ইম্পৰ্টেন্ট বুলি কওঁ সেইটো বস্তু তোমালোকে বহিত টুকি টুকি গৈ থাকিবা হ'ব এতিয়া আমি আৰম্ভ কৰো আমাৰ যোনটো প্ৰথম টপিক হ'ব আজি এটো হ'ব ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় মানে ধাতুৱে পানীৰ লগত কেনেদৰে বিক্ৰিয়া কৰে এইবিলাক বস্তু আমি আগত অলপ প্ৰথম যোনটো আমাৰ চেপ্টাৰ আছিলে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এইটো চেপ্টাৰত চাগে আমি পঢ়ি আহিছো বহুত কথা বুজিছা এইবিলাক কথাই আমি আকৌ পঢ়িম আমি ধাতুৰ লগত আৰু অধাতুৰ লগত ৰিলেটেড যিমান পঢ়ি আহিছিলো ন প্ৰথম চেপ্টাৰটোত এইবিলাক বস্তু আমি আকৌ পঢ়িম এতিয়া তোমালোকে এইবিলাক চালে মানে অলপ ফিল হ'ব যে তোমালোকৰ যে এইবিলাক চোন আগতে পাই আহিছো এইটো কোনো মানে হেৰি নহয় মানে তোমালোকৰ ভুল নহয় যে এইবিলাক আমি সঁচাকৈ মানে 1 নম্বৰ চেপ্টাৰটোত পাই আহিছো তো আমি বেছি ইমান ফাষ্ট যাম মানে এইবিলাক বস্তু বিক্ৰিয়াবিলাকত যোনবিলাক বস্তু তোমালোকে নতুনকৈ পঢ়িবা সেইবিলাকত বেছি জোৰ দিম যোনবিলাক বস্তু পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট সেইবিলাকত বেছি জোৰ দিম চ' তোমালোকে যদি কিবা ডাউট থাকি যায় বা মই কিবা এৰি থৈ যাওঁ তেতিয়াও তোমালোকে কবা মানে হ'ব এতিয়া চোৱা যেতিয়া ধাতৱে পানীৰ সৈতে বিক্ৰিয়া কৰে কি হ'ব ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব এইবিলাক আমি চাই আহিছো এতিয়া তোমালোকে টুকি যোৱা যে এনেকৈ তোমালোকে নোটছ কেনেকৈ বনাবা এনেদৰে বনাবা চোৱা এইবিলাক হয় নোটছ মেকিং এইবিলাক স্কিল নোটছ মেকিং এটা কি হয় তোমালোকৰ এটা স্কিল হ'ব আৰু সেইবিলাকেই মই তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে সদায় শিকাই যাওঁ হ'বনে কিবা ডাউট থাকিলে কবা দেই এতিয়া চোৱা এই লাইনটো গোটেই লাইনটো ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছৰ উৎপন্ন হয় এই গোটেই লাইনটোত আমি এই অকমান এই যোনটো এই সমীকৰণটা লিখি দিলো এটোৱে তোমাক দেখাই দিলে চোৱা এনে তোমালোকে নোটছ বিলাক বনাই যাবা সো আমি গম পালো যে যেতিয়া ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিব কিহৰ উৎপত্তি হ'ব তোমাৰ ধাতৱ অক্সাইড আৰু হাইড্ৰজেনৰ লিখি লোৱা ইম্পৰ্টেন্ট হয় আৰু যেতিয়া এটা ধাতৱ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কিহৰ উৎপত্তি হ'ব তোমাৰ ধাতৱ হাইড্ৰক্সাইডৰ উৎপত্তি হ'ব দেখিছানে দুটা ইম্পৰ্টেন্ট লগালগ মনত ৰাখি থাকেই গ'ল দেখিছা নাই তোমালোকে এই লাইন কেইটা তুমি পঢ়ি থাকিলে অলপ মানে দীঘল লাগে নাই তো অলপ মনত ৰাখিবলৈ অলপ কেতিয়াবা দিগদাৰ হৈ যাব পাৰে লাইন বাই লাইন লিখিলে তোমালোকে সেইকাৰণে এনেদৰে নোটছ বিলাক বনাবা ধাতৱ প্লাছ পানী ধাতৱ অক্সাইড আৰু হাইড্ৰজেন ধাতৱ অক্সাইড আৰু পানী এটা কি হ'ব ধাতৱ হাইড্ৰক্সাইড হ'ব এতিয়া চোৱা সকলো ধাতুৱে এতিয়া পানীৰ সৈতে সমান বিক্ৰিয়া নকৰে সকলো ধাতুৱে এইবিলাক কথা আমি প্ৰথম যোন চেপ্টাৰ তাতে পঢ়ি আহিছিলো যে সকলো ধাতুৱে সমান পৰিমাণে পানীৰ সৈতে বা যিকোনো বস্তুৰ সৈতে বিক্ৰিয়াটো নকৰে সেইটো কাৰণে আমি ধাতুৰ ৰিয়েক্টিভিটিতে নিৰ্ভৰ কৰিব ধাতুৱে কিমান মানে যোনটো আমাৰ এটা ৰিয়েক্টিভিটি সিৰিজ আমি অলপ পিছত মানে পঢ়িমগৈ এই ৰিয়েক্টিভিটি সিৰিজত গম পাম যে কোনটো ধাতুৱে কিমান পৰিমাণে কিমান স্পিডত তোমাৰ পানীৰ সৈতে বা বেলেগৰ কিবাৰ সৈতে বিক্ৰিয়া কৰিব হ'ব এতিয়া চোৱা এতিয়া আমি ধাতুবিলাকৰ এটা ধাতুৰ এক্সাম্পল চাম কোনটো ধাতু বেছি পানীৰ লগত বিক্ৰিয়া কৰে কোনটোৱে কম কৰে এইবিলাক সব চাম এইটো বস্তু ইম্পৰ্টেন্ট তোমালোকে চাই যাবা কোনটো ধাতুৱে কেতিয়া কিমান পৰিমাণে পানীৰ সৈতে বিক্ৰিয়া কৰিব এই বস্তু তোমালোকৰ যোনটো তোমালোকৰ 45টা যে এমসিকিউ আহে এইবিলাকত সুধি দিব পাৰে সো এমসিকিউ পইণ্ট অফ ভিউৰ পৰা মই কৈ যাম কোনটা ইম্পৰ্টেন্ট তোমালোকে মন দি ধুনীয়াকৈ টুকি যাবা বহিত হ'ব এতিয়া চোৱা সোডিয়াম আৰু পটাছিয়াম ইহঁতে কি কৰে ঠাণ্ডা পানীৰ সৈতে তীব্ৰ বিক্ৰিয়া কৰে মানে আৰু বিক্ৰিয়া কৰি কিহৰ উৎপত্তি কৰে তাপ শক্তি উৎপত্তি কৰে মানে কি হয় তাপ শক্তি উৎপত্তি কৰা বিক্ৰিয়াবিলাক কি বুলি কয় আমি পঢ়ি আহিছো চেপ্টাৰ 1ত কি আছিলে
তাপবৰ্জী বিক্ৰিয়া যাক আমি ইংৰাজীত কওঁ এক্সোথাৰ্মিক ৰিয়েকচন আৰু তোমালোকে পাৰিলে অসমীয়া যোনবিলাক তোমাৰ টাৰ্ম বিলাক হ'ব অসমীয়া টাৰ্ম কিটা হৈতে তোমালোকে ইংলিছ টাৰ্মটোত তোমালোকে মানে মন ৰাখিবলৈ চেষ্টা কৰিবা কাৰণ তোমালোকে যেতিয়া হায়াৰ ষ্টাডিজ কৰিবা তো ডিগ্ৰী পঢ়িবা পোষ্ট গ্ৰেজুৱেট পঢ়িবা বা পিএইচডি কৰিবা তেতিয়া তোমালোকে অসমীয়া নপঢ়া মানে বস্তুবিলাক সব ইংৰাজীতে পঢ়িবা সেইটো কাৰণে সদায় অসমীয়া সৈতে এতিয়া তাপ শক্তি উৎপন্ন হোৱাটো কি বুলি কয় এক্সোথাৰ্মিক বুলি কয় এইটো কথা তোমালোকে মন ৰাখিব লাগিব বুজিছা ক্লাছ 12 লৈকে চলি যাবা অসমীয়া কিন্তু পিছত মানে ইংলিছটো বহুত জৰুৰী হৈ যায় হ'ব তথাপি মাতৃভাষা পাৰ হৈ নাযাবা মানে অসমীয়া মেইন যিহেতু এতিয়া উৎপন্ন হাইড্ৰোজেন গেছ তৎক্ষণাৎ জ্বলি উঠে আৰু ইয়াৰ সমীকৰণ তলত দিয়া আছে চোৱা এতিয়া সোডিয়াম আৰু পটাছিয়াম ইহত এটা মন ৰাখিবা দেই সোডিয়াম আৰু পটাছিয়াম ইহত কি হয় তোমাৰ ঠাণ্ডা পানীৰ লগত বহুত সক্ৰিয়ভাৱে বিক্ৰিয়া কৰে আৰু যে এই যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া এটা কি হ'ব এটা তাপবৰ্জী বিক্ৰিয়া হ'ব মানে তাপ শক্তি ওলাব মানে এক্সোথাৰ্মিক ৰিয়েকচন হ'ব আৰু এই তাপবৰ্জী কিয় হ'ব কাৰণ হাইড্ৰোজেন গেছৰ কাৰণে ইয়াত হাইড্ৰোজেন গেছটো যোনটো উৎপত্তি হয় সেইটো তৎক্ষণাৎ জ্বলি উঠিব তাৰ ফলত কি হ'ব তোমাৰ এই বিক্ৰিয়াত তাপ শক্তি উৎপত্তি হ'ব আৰু এই ৰাসায়নিক সমীকৰণবিলাক তোমালোকে মনত ৰাখিবা একদম ইজি হয় পটাছিয়াম আমি তোমালোকৰ তোমালোকে চাগে সন্তুলন কৰিব জানাই সন্তুলন কৰাটো আমি আগত পঢ়ি আহিছো ক্লাছ 9 ত পঢ়ি আহিছো তোমালোকে চোৱা পটাছিয়াম আৰু পানীৰ লগত বিক্ৰিয়া কৰিলে পটাছিয়াম হাইড্ৰক্সাইড উৎপত্তি হ'ল আমি কি পঢ়িছিলো যেতিয়া এটা পানীৰ লগত ধাতু উৎপত্তি হ'ব তেতিয়া কি হ'ব ধাতব অক্সাইড আৰু হাইড্ৰোজেন গেছৰ আৰু ধাতব অক্সাইড আৰু পানী উৎপত্তি হ'লে কি হ'ব তোমাৰ ধাতব হাইড্ৰক্সাইড ঠিক তেনেদৰে তাতো একে চোৱা হ'ব সোডিয়াম আৰু পানীৰ লগত উৎপত্তি হ'ল কি সোডিয়াম হাইড্ৰক্সাইড আৰু পানী আৰু তাপ কি পানী হ'লে সৰি হাইড্ৰোজেন আৰু তাপ এই তোমালোকে যোনবিলাক বিক্ৰিয়াবিলাক থাকে সমীকৰণবিলাক তোমালোকে নাপাহৰিবা কেতিয়া হ'ব ইয়াত কি ইম্পৰ্টেন্ট পঢ়িলো আমি এইকেইটা মনত ৰাখিবা হ'ব সোডিয়াম আৰু পটাছিয়ামে কেনেদৰে পানীৰ লগত বিক্ৰিয়া কৰে মনত ৰাখিবা আৰু কিয় বিক্ৰিয়া কৰে এই লাইনটো লিখি ৰাখা তোমালোকে দেই এইবিলাক বস্তু তাৰপিছত আৰু এই যোনটা সমীকৰণ কিটা এই সমীকৰণ কিটা মনত ৰাখিবা এইবিলাক সব পাঠ্যপুথিত আছে তোমালোকৰ হ'ব এতিয়া চাওঁ এটা কেলছিয়ামে কেনেদৰেনো তোমালোকৰ লগত পানীৰ সৈতে তোমালোকৰ কি বুলি কয় পানীৰ সৈতে বিক্ৰিয়া কৰে সেইটো চাওঁ এতিয়া কেলছিয়ামে কি কৰে কম প্ৰবল কেলছিয়ামটো মানে লাহে লাহে পানীৰ সৈতে বিক্ৰিয়া কৰে মানে সোডিয়াম আৰু পটাছিয়ামৰ নিচিনা নহয় লেছ ভায়োলেন্ট বুজিছানে লেছ ভায়োলেন্ট বিক্ৰিয়াত উৎপন্ন হোৱা তাপ হাইড্ৰোজেন গেছ জ্বলি উঠিবৰ বাবে পৰ্যাপ্ত নহয় গম পাইছা ইয়াত যোনখিনি মানে তোমাৰ শক্তি উৎপন্ন হ'ব এই শক্তিয়ে মানে তোমাৰ হাইড্ৰোজেন গেছটো জ্বলাই উঠাব নোৱাৰে তো তাৰ ফলত কি হয় ইয়াত কোনো তাপৰ উৎপত্তি নহয় এইটো বিক্ৰিয়া যেতিয়া কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰিব তাত কোনো তাপৰ উৎপত্তি নহব এইটো হৈছে আমাৰ সমীকৰণটো আৰু এই ক্ষেত্ৰত কেলছিয়াম ধাতু পানীত উপঙিবলৈ লয় কিয়নো উৎপন্ন হোৱা হাইড্ৰোজেন গেছ ধাতুৰ পৃষ্ঠলত লাগি ধৰে এই বস্তুটো তোমালোকৰ এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা এইবিলাক প্ৰেক্টিকেলত সুধিব পাৰে তোমালোকক ভাইবাত সুধিব পাৰে হা ভাইবা হ'ব যে তোমালোকৰ ভাইবাত সুধি দিব পাৰে কেতিয়াবা তোমালোকৰ এমচিকিউ দি দিব পাৰে তো এইবিলাক বস্তু এইবিলাক ইম্পৰ্টেন্ট লাইন তোমালোকে মনত ৰাখিব লাগিব কি হয় যেতিয়া কেলছিয়াম আৰু পানীৰ মাজত বিক্ৰিয়া হ'ব তেতিয়া কেলছিয়াম ধাতুটো ওপৰত উপঙি যাব কিয় উপঙি যাব কাৰণ উৎপন্ন হোৱা হাইড্ৰোজেন গেছটো ধাতুৰ পৃষ্ঠতলত লাগি ধৰিব এইটো বস্তু তোমালোকে জানিব লাগিব এইবিলাকে তোমালোকৰ কনসেপ্ট পৰীক্ষাত সুধিব হ'ব আৰু এইটো সমীকৰণ মনত ৰাখিবা তুকা এইবিলাক বস্তু কি ৰাখিবা এইবিলাক নোটছ এনেকে নোটছ বিলাক বনাবা তোমালোকে যিমান পাৰা সৰুকে লাইন বাই লাইন লিখি নাযায় মানে নোটছ বনালে হ'ব যে তোমালোকে ৰিভিজন কৰিবলৈ সুবিধা হয় মই তোমাক সেইকাৰণে কওঁ চেপ্টাৰটো ভালদৰে পঢ়িবা তাৰপিছত মই যোনবিলাক ইয়াত নোটছ বিলাক দিছো যে এইবিলাক বস্তুত এইখিনি পঢ়ি দিবা হৈ যাব তোমাৰ ৰিভিজন কমপ্লিট একদম ইয়াৰ বাহিৰৰ পৰা মানে তোমাৰ একো প্ৰশ্নই নাপাবা তোমালোকে এইটো মই তোমাক কৈ দিব পাৰো মানে মোৰ নোটছৰ পৰা যোনবিলাক মই নোটছ দি আছো তোমালোকৰ পিপিটি বনাই তাৰ বাহিৰৰ পৰা এটা প্ৰশ্নও নাহে মোক চেলেঞ্জ কৰিব পাৰে এইটো কথাত কিন্তু হ'ব এতিয়া চোৱা মেগনেছিয়ামে পানীৰ লগত কিদৰে বিক্ৰিয়া কৰে ই ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে এইটো ইম্পৰ্টেন্ট এইটো চোৱা ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে এটা তোমালোকে লিখি থৈ দিয়া ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে মেগনেছিয়াম বুলি লিখা এনেকে মেগনেছিয়াম এনেকে লিখিবা নি ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে এনেকে লিখি থৈ দিয়া এইবিলাকে নোটছ বনোৱা আৰ্ট হয় মানে স্কিল হয় নোটছ বনোৱা এটা গম পাইছা তেনেদৰে শৰ্ট নোটছ বনাব যাতে ৰিভিজন কৰোঁতে সহায় হয় এতিয়া তোমাৰ এক্সামৰ আগত তোমালোকৰ গোটেই চেপ্টাৰটো পঢ়িবলৈ টাইম নাথাকেতো এইবিলাক সৰু নোটছ বিলাকেই তোমালোকে
পঢ়ি ৰিভিজন কৰিব লাগিব সো এটা মেগনেছিয়ামে কি কৰে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে ই কি কৰে গৰম পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰক্সাইডৰ সাইড আৰু হাইড্ৰোজেন গেছৰ উৎপত্তি হয় আৰু ইয়াত যোনটো ইয়াতো তোমাৰ মেগনেছিয়াম ধাতুটো উপঙি যায় কিয় উপঙি যায় কাৰণ ধাতুৰ তলত পৃষ্ঠত কি লাগি ধৰে হাইড্ৰোজেন গেছ লাগি ধৰে এটা ক্যালসিয়াম আৰু মেগনেছিয়াম পানীৰ লগত বিক্ৰিয়া কৰাত উপঙি কিয় যায় কাৰণ ইহঁতৰ ধাতুৰ পৃষ্ঠত কি কৰে হাইড্ৰোজেন গেছটো লাগি ধৰে হ'ব বুজি পালো এতিয়া নেক্সট এক্সাম্পল কি দিছে এতিয়া চাও আমি এলুমিনিয়াম আইৰন আৰু জিংক ইহঁতে কি কৰে ঠাণ্ডা বা গৰম পানীত সাধাৰণতে বিক্ৰিয়া নকৰে ই কি কৰে ই বাষ্পৰ লগত বিক্ৰিয়া কৰে দেখিছানে বাষ্পৰ লগত বিক্ৰিয়া কৰে আৰু বিক্ৰিয়া কৰি কি হয় ধাতব অক্সাইড আৰু হাইড্ৰোজেন গেছৰ উৎপত্তি হয় এইগিটা হৈছে সমীকৰণ হ'ব ইমান কথাই আছিল ইহঁতে কি কৰে এতিয়া তোমালোকৰ আগৰ কিটা কি কৰিলে ক্যালসিয়াম আৰু মেগনেছিয়ামে কি কৰে পানীৰ লগত লাহে ৰিয়েক্ট কৰে মেগনেছিয়ামে আকৌ ঠাণ্ডা পানীৰ লগত নকৰে ঠাণ্ডা পানীৰ লগত সাধাৰণতে বিক্ৰিয়া নকৰে গৰম পানীৰ লগত কৰে এতিয়া এলুমিনিয়াম আইৰন আৰু জিংকে কিহৰ লগত কৰে পানীৰ বাষ্পৰ লগত কৰে হ'ব এটা কথা মনত ৰাখিবা আৰু এই সমীকৰণ কিটা তোমালোকে মনত ৰাখিবা এলুমিনিয়াম ওয়াটাৰ এলুমিনিয়াম অক্সাইড এটো দেখা না গ্যাস দিয়া আছে মানে কি হয় পানীৰ বাষ্প হয় তে নেক্সট আমি lead কপাৰ ৰূপ আৰু সোণ ইহতি আকৌ পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে আৰু কৰিলু কেতিয়াবা একদম বহুত লাহে লাহে কৰে বুজিছা হৈ গল তে সবতছে কম কোনকিটা ধাতুৱে ৰিয়েক্ট নকৰে তোমালোকে বিক্ৰিয়া নকৰে পানীৰ লগত lead কপাৰ ৰূপ সোণ সেই কাৰণে আমি সব দেখো যে সোণৰ যিবিলাক গহনা থাকে বা ৰূপৰ যিবিলাক গহনা থাকে বহুত দিনৰলৈকে একদম ধুনিয়া হৈ থাকে বুজি পাইছা ইহতি কিয় পানীৰ লগত সাধাৰণতে কি কৰে ইহতি বিক্ৰিয়া নকৰে আৰু কৰিলেও একদম লাহে লাহে কৰে হ'ব হৈ গল এতিয়া পানীৰ লগত ধাতুৱে কেনেদৰে বিক্ৰিয়া কৰে আমি চালু এতিয়া আমি চাম এচিডৰ লগত ধাতুৱে বিক্ৰিয়া ঘটিলে কি হয় এটো বস্তু আমি চেপ্টাৰ 1 ত পঢ়ি আহিছো তো এইবিলাক ইমান অলপ ফাষ্ট যাম তোমালোকে কিবা ডাউট থাকিলে মোক কবা তাৰপিছত মই ডাউট ক্লিয়াৰ কৰিম তোমালোকৰ এটা মানে ইমান হলে তোমালোকৰ বাকি এতিয়া মানে বাকি বিলাক আৰু পঢ়াব আছে তো সেইটো কাৰণে দেই ডাউট থাকিলে কিন্তু কবা মোক ডাউট থাকিলে মই তোমালোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ সদায় ৰেডি হ'ব এটা চোৱাইটো ধাতু আৰু লঘু এচিড বিক্ৰিয়া কৰিলে কি হয় ধাতব লৱণ আৰু হাইড্ৰোজেন গেছৰ উৎপত্তি হয় এটো বস্তু আমি চেপ্টাৰ 1 ত পঢ়ি আহিছো কি হয় যেতিয়া ধাতু আৰু লঘু এচিডৰ লগত বিক্ৰিয়া হ'ব তেতিয়া কি হ'ব ধাতব লৱণ সল্ট ধাতব লৱণ মানে কি মেটেল সল্ট আৰু হাইড্ৰোজেন গেছৰ উৎপত্তি হ'ব ধাতব লৱণ কি বুলি কব আমাৰ মেটালিক সল্ট প্লাস হাইড্ৰোজেন গেছ বুজি পালা তাৰে কিছুমান এক্সাম্পল চাম এতিয়া মেগনেছিয়াম এলুমিনিয়াম বিলাক তোমালোকৰ কাৰ্যকলাপত দিয়া আছে তাৰ পৰা উলিয়াই পানি মই আনি দিছো কাৰণ এইবিলাক কিয় দিছো মই ইমান কষ্ট কৰি তোমালোকৰ মানে কাৰ্যকলাপৰ পৰা উলিয়াই প্ৰশ্ন উলিয়াই আনসাৰ ইয়াত দি দিছো কাৰণ এইবিলাক প্ৰশ্ন তোমালোকক সুধিব যেতিয়া টান প্ৰশ্ন কাটিব তোমালোকৰ এই সিধা তোমাৰ অনুশীলনৰ পৰা বা প্ৰশ্নাৱলীৰ পৰা প্ৰশ্ন দি নিদিয়ে মই চেপ্টাৰ মাজৰ পৰা দিব আৰু মই সব উলিয়াই আনি তোমালোকক ইয়াত নোটছ আকাৰে দিছো কাৰণ তোমালোকে ভালদৰে পঢ়া হ'ব দেখো মেগনেছিয়াম কেনেদৰে হয় মেগনেছিয়াম এটো কি হাইড্ৰক্লোৰিক এসিড লঘু হাইড্ৰক্লোৰিক এসিড তাৰ লগত হেই কৰিলে মেগনেছিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গেছৰ উৎপত্তি হয় মেগনেছিয়াম ক্লোৰাইড কি হয় এটা ধাতব লৱণ ঠিক এলুমিনিয়ামে এলুমিনিয়াম ক্লোৰাইড ধাতব লৱণ জিংকে জিংক ক্লোৰাইড আইৰন ক্লোৰাইড বা ফেৰাছ ক্লোৰাইড এইবিলাক হ'ব এটা চোৱা এই সকলো বিক্ৰিয়াতে কি হয় বুৰবুৰণি বা ইংৰাজীত কি বুলি কয় এফাৰভেসেন্স বুলি কয় বুৰবুৰণি এটা থাকি গ'ল হা বুৰবুৰণিৰ সৃষ্টি হ'ব মানে বুৰবুৰণি ইংৰাজীত কি বুলি কয় এফাৰভেসেন্স দেখা যায় এটো কিয় দেখা যায় কাৰণ ইয়াত হাইড্ৰোজেন গেছৰ উৎপত্তি হৈছে তে তোমালোকক যদি প্ৰশ্ন সুধে যে যেতিয়া এটা ধাতুৱে লঘু এচিডৰ লগত বিক্ৰিয়া কৰিব তাত বুৰবুৰণি সৃষ্টি হ'ব এটো কিয় সৃষ্টি হ'ব কাৰণ তাত হাইড্ৰোজেন গেছৰ উৎপত্তি হ'ব এটো বস্তু তোমালোকে জানিব লাগিব হা চেপ্টাৰ 1 টো মই ধুনীয়াকৈ কৈ দিছো এতিয়া তোমালোকে যদি পাহৰি গৈছা ৰিভাইজ কৰি লোৱা এতিয়া এইবিলাক বিক্ৰিয়াৰ পৰা আমি কি গম পালো যে ইয়াত সবতছে বেছি ৰিয়েক্টিভ কোনটো হয় মেগনেছিয়াম এলুমিনিয়াম জিংক আৰু আইৰন এই বস্তুটো এই যোনটো ক্ৰম এটো মন ৰাখিবা হা এই ক্ৰমটো সাধাৰণ পৰ্যবেক্ষণত এটো মই কাৰ্যকলাপত আছিল কাৰ্যকলাপত দিছিলে যে তোমালোকৰ এটা এসিড দিয়া আছিল ইয়াত কোনটা বেছি ৰিয়েক্টিভ হেতু চাব দিছিলে তোমালোক এইটো ক্ৰম তোমালোকৰ এমসিকিউ ত দেখা যায় সুধিব পাৰে দি দিব পাৰে যে তোমাক এনেকৈ দি দিব ইহত এনেকৈ দি দিব যে মেগনেছিয়াম দি দিব এলুমিনিয়াম দি দিব জিংক দি দিব
আইৰণ দি দিব এইকেইটাৰ ভিতৰত সবতছে বেছি তীব্ৰতাৰে বিক্ৰিয়া কৰা ক্ৰমটো লিখা বুলি তোমালোকে এনেদৰে লিখিব পাৰিব লাগিব হ'ব সবতছে বেছি মেগনেছিয়াম তাৰপা এলুমিনিয়াম তাৰপা জিংক তাৰপা আইৰণ হ'ব এইবিলাক প্ৰপাৰ্টিজ এইবিলাক ধৰ্ম আমি ক'ত পঢ়িম আমি তোমালোকৰ চেপ্টাৰ 5 তোমালোকৰ যোনটো এটো ৰাসায়নিক পৰ্যায়ৰ যোনটো তালিকা পিৰিয়ডিক টেবুলৰ যোনটো চেপ্টাৰ এই পিৰিয়ডিক টেবুলৰ চেপ্টাৰত এইবিলাক বস্তু আমি পঢ়িম এটা এলুমিনিয়ামৰ ক্ষেত্ৰত কি হয় সাৰফেস অক্সাইড থাকিলে বিক্ৰিয়া নাথাকে গম পাইছা অক্সাইড আতৰিলেহে বিক্ৰিয়া হ'ব এটা এলুমিনিয়ামৰ ক্ষেত্ৰত কি হয় এলুমিনিয়াম যেতিয়া অকলে থাকিব ন এলুমিনিয়াম যেতিয়া মানে অকলে থাকিব তাৰ ওপৰত কি হ'ব এটা অক্সাইডৰ লেয়াৰ মানে ফৰ্ম হ'ব মানে এটা অক্সাইডৰ লেয়াৰ এটা বনি যাব এই অক্সাইডৰ লেয়াৰ যদি থাকে তে বিক্ৰিয়াটো নহব বুজি পালা এটা তোমাৰ প্ৰশ্ন যদি আহে কেতিয়াবা আমি যদি মানে খোলাকে এলুমিনিয়াম থৈ দিও তাক আমি এচিডৰ লগত বিক্ৰিয়া কৰো ই বিক্ৰিয়া নকৰিব পাৰে কিয় নকৰিব পাৰে কাৰণ ইয়াৰ ওপৰত কি হ'ব ইয়াৰ পৃষ্ঠত এটা অক্সাইডৰ এটা লেয়াৰ অক্সাইডৰ এটা আৱৰণ বনি যাব হেতু কাৰণে কি কৰিব এলুমিনিয়ামে তোমাৰ সাধাৰণতে যেতিয়া মানে অক্সাইডৰ লেয়াৰ থাকিব তেতিয়া মানে পটককে বিক্ৰিয়া নকৰিব হ'ব আৰু যেতিয়া অক্সাইডৰ লেয়াৰটো অতৰাই দিম যেনেকৈ এটা মেগনেছিয়ামৰ ক্ষেত্ৰত আমি যে তোমালোকৰ চেপ্টাৰ 1 টা কাৰ্যকলাপ প্ৰথম কাৰ্যকলাপটো পঢ়িছিলো তেতিয়া আমি মেগনেছিয়াম মানে তোমাৰ হেইডাল ৰডডাল জ্বলাই দিও ৰডডাল কি আছিল এটা ফিটাটা জ্বলাই দিও আমি ওপৰত সফা কৰি লও ন ওপৰত পৃষ্ঠটো ঠিক তেনেদৰে এলুমিনিয়ামক আমি পৃষ্ঠটো সফা কৰি ল'ব লাগিব কাৰণ কি হয় ইয়াৰ ওপৰত অক্সাইডৰ লেয়াৰ যেনেকৈ মেগনেছিয়ামৰ যেনেকৈ অক্সাইডৰ লেয়াৰ এটা বহি আছিল ওপৰত ঠিক তেনেদৰে এলুমিনিয়ামৰ তেনেকৈ বহি থাকে হ'ব এটা চাও এটা নাইট্ৰিক এটা ইম্পৰ্টেন্ট কথা কাৰণ সামনে তোমালোকে এইটো বস্তু তোমালোকে ইগনোৰ কৰি দিয়া একদম পুৰা ইয়াত সৰু প্ৰেগাপটা দিয়া আছে তোমালোকৰ এটো মানে সাধাৰণতে চোৱা নাযায় সেইকাৰণে মই তোমালোকে নোটছ আকাৰে উলিয়াই দিছো এটা নাইট্ৰিক এসিডৰ ক্ষেত্ৰত ধাতুৱে যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া হাইড্ৰোজেন গেছ নোলায় তোমালোকে এইটো প্ৰশ্ন সুধা দেখা যায় যেতিয়া টান প্ৰশ্ন আগত কাটি দিব পাৰে যে যেতিয়া নাইট্ৰিক এসিডৰ লগত ধাতুৱে বিক্ৰিয়া কৰিব তেতিয়া হাইড্ৰোজেন গেছ কিয় নোলাব আমিতো অলপত পঢ়িছিলো যে ধাতুৱে যেতিয়া সাধাৰণতে এসিডৰ লগত বিক্ৰিয়া কৰিলে লঘু এসিডৰ লগত বিক্ৰিয়া কৰিলে কি হয় উৎপত্তি হ'ব হাইড্ৰোজেন গেছ আৰু ধাতব লৱণ কিন্তু যেতিয়া নাইট্ৰজেন অক্সাইডৰ লগত কৰিব কি হয় তাত হাইড্ৰোজেন গেছৰ উৎপত্তি নহয় এটো কিয় উৎপত্তি নহয় এই কিটা কাৰণ তোমালোকে জানিব লাগিবই হ'ব লিখি লবা এইকিটা ধুনিয়াকে এটা ইয়াত এনেকে ডাই লিখি লবা এটা তোমাৰ নাইট্ৰিক এসিডৰ লগত এটা হেডিং দি লবা হা হেডিং দি পেন ধুনিয়াকে পইণ্ট বনাই লিখি লবা কাৰণ নাইট্ৰিক এসিড এবিধ কি হয় জাৰক পদাৰ্থ জাৰক মানে কি আছিলে কমেন্ট সেকশনত জনাবা হা জাৰক আৰু বিজাৰক জাৰণ আৰু বিজাৰণ কি আছিলে কমেন্ট সেকশনত জনোৱা চোৱা লাগে ভিডিঅটো পজ কৰিলা তাও জনোৱা তাপা মই কম তোমালোকে চাম মানে তোমালোকে আগৰ ভিডিঅ বিলাক চাইছা নাই বিলাক চেপ্টাৰ বিলাক ভালদৰে তোমালোকৰ ভালদৰে পঢ়িছা নাই এইবিলাক চাম জাৰক পদাৰ্থ মানে কি হয় অক্সিডেশন কৰিব পাৰি হ'ব জাৰণ বিজাৰণ অক্সিডেশন ৰিডাকশন এইবিলাক কি হয় বুজুৱাই দিয়া কবা মুখা কমেন্ট সেকশনত ই যোনটো হাইড্ৰোজেন গেছটো উৎপত্তি হ'ব যেতিয়া ই মানে ধাতুৱে নাইট্ৰিক এসিডৰ লগত যে ধাতুৰ বিক্ৰিয়া ঘটিব তেতিয়া যোনটো হাইড্ৰোজেন গেছ উৎপত্তি হ'ব হেতু কি কৰিব পানী লৈ ই জাৰিত কৰি দিব জাৰিত কৰা মানে কি অক্সিডেশন কৰা অক্সিডেশন কৰি দিব আৰু নিজে নাইট্ৰজেন যোনটো গেছ থাকিব হেতু কি হ'ব ই ৰিডাকশন কৰি দিব বিজাৰিত কৰি দিব এই লাইনটো মোস্ট ইম্পৰ্টেন্ট হল কি হল যোনটো এটা হাইড্ৰোজেন গেছটো উৎপত্তি হ'ব কি নিজে কি কৰি দিব তোমাৰ পানী লৈ অক্সিডেশন কৰি দিব জাৰিত কৰি দিব আৰু যোনবিলাক নাইট্ৰিক অক্সাইড বা নাইট্ৰজেন অক্সাইডৰ যোনবিলাক নাইট্ৰজেন অক্সাইডৰ উৎপত্তি হ'ব এটা কি কৰি দিব তোমাৰ জাৰিত কৰি দিব নাইট্ৰজেনলৈ মানে বিজাৰিত কৰি দিব ৰিডাকশন কৰি দিব হ'ব হেতু কাৰণে কি হয় হাইড্ৰোজেন গেছৰ কোনো উৎপত্তি নহয় কাৰণ হাইড্ৰোজেন গেছটো কি হৈ যায় পানীৰ লগত মিলি যায় পানী বনি যায় হ'ব কিন্তু মেগনেছিয়াম আৰু মেংগানিজৰ অতি লঘু এটো HNO3 নাইট্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছৰ উৎপন্ন কৰে কিন্তু মেগনেছিয়াম আৰু মেংগানিজৰ ক্ষেত্ৰত কি হয় ই এক্সেপশন ব্যতিক্ৰম আমি অলপ আগত পঢ়িলো যে এই চাৰিটা পইণ্ট সেইকাৰণে বহুত ইম্পৰ্টেন্ট হা তোমালোকে চোৱা আমি প্ৰথমতে পঢ়িলো কি নাইট্ৰিক এসিডে যেতিয়া ধাতুৰ লগত বিক্ৰিয়া কৰিব হাইড্ৰোজেন গেছ তোমাৰ নোলায় কিয় নোলায় এই দুটা পইণ্ট কাৰণ ই কি হয় এটা জাৰক পদাৰ্থ
হ'ব ই হাইড্ৰোজেন গেছটো কি কৰি দিয়ে পানীলৈ জাৰিত কৰি দিয়ে আৰু যোনটো নাইট্ৰজেন থাকিব নাইট্ৰজেন যিকোনো এটা অক্সাইডলৈ বিজাৰিত কৰি দিব নাইট্ৰজেনটো অক্সাইড বনাই দিব হ'ব এটো কাৰণে কি হয় তোমাৰ হাইড্ৰোজেন গেছ ওলাই কিন্তু দুটা ধাতু আছে মেংগানিজ আৰু মেগনেছিয়াম আৰু মেংগানিজ Mg আৰু Mn ই কি কৰে HNO3 লগত নাইট্ৰিক এসিড ঠিক থাকিব না এটো HNO3 লগত কি কৰে বিক্ৰিয়া কৰি এটো এনেকে নোটস বিলাক বনাই এটো বনাই লোৱা হ'ব বাকি কিটা কি হয় বাকি সাধাৰণতে যোনবিলাক থাকিব হিয়দি নাইট্ৰিক এসিডৰ লগত বিক্ৰিয়া নকৰিব কিন্তু Mg আৰু Mn মেংগানিজ আৰু মেগনেছিয়ামে কি কৰে HNO3 লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ নিৰ্গত কৰে হৈ গল বুজি পালা এখানে চাৰিটা ইম্পৰ্টেন্ট এইটা চাৰিটা বহুত ইম্পৰ্টেন্ট মানে এইটা বা তোমালোকে প্ৰশ্ন আহি যাব পাৰে নেক্সট স্লাইডটো চাও আমি এতিয়া চোৱা এটা বস্তু আছে তোমালোকৰ চেপ্টাৰত একুৱাৰেজিয়া বুলি একুৱাৰেজিয়া কি বস্তু এটো হুদা দেখা যায় দেই তোমালোকে বক্সত আছে বুলি তোমালোকে পাত্তা নিদিয়াকে নাথাকিবা মানে বুজিছা সবে ইগনোৰ কৰি দিও এটা বক্সৰ কিটা পৰীক্ষাত নাহে বুলি কিন্তু বক্সৰ কিটা আহি যায় যেনেকৈ আমি আগত পঢ়িলো তোমালোকৰ আগৰ এটা পঢ়িছিলো কিবা এটা কি আছিল তোমালোকৰ লাষ্ট আমি প্ৰথম যোনটো ভাগ আছিল তাত আমি পঢ়িছিলো এনোডীকৰণ মানে কি পঢ়িছিলো ঠিক তেনেদৰে আমি যোনটো এটা পঢ়িম একুৱাৰেজিয়াৰো ঠিক তেনেদৰে তোমালোকৰ ইম্পৰ্টেন্ট হয় হ'ব একুৱাৰেজিয়া কি হয় একুৱাৰেজিয়া বা অম্লৰাজ মানে হৈছে 3:1 অনুপাতত যেতিয়া হাইড্ৰক্লৰিক এসিড গাৰ হাইড্ৰক্লৰিক এসিড দেই আৰু গাৰ HNO3 মিশ্ৰণ কৰি দিম তেতিয়া হি কি বনি যাব একুৱাৰেজিয়া বনি যাব হ'ব একুৱাৰেজিয়া মানে কি হৈছে গাৰ মানে কি গাৰ মানে হৈছে কনসেন্ট্ৰেটেড গাৰ HCl আৰু গাৰ HNO3 তাক আমি ইংৰাজীত যদি লিখো কি হ'ব কনসেন্ট্ৰেটেড ইংৰাজীত লিখলে এনেকৈ লিখিব লাগিব HCl concentrated CONC and আৰু কি আছিল HNO3 concentrated এনেৰে লিখে হা এটা আমি অসমীয়াত লিখো বাৰু এ কি কৰিব 3:1 অনুপাতত থাকিব লাগিব তেতিয়া কি বনি যাবই ই বনি যাব তেতিয়া একুৱাৰেজিয়া যাক আমি অসমীয়াত কওঁ অম্লৰাজ বুলি হ'ব এটা অম্লৰাজ কি অম্লৰাজ হৈছে এটা সংমিশ্ৰণ যত কি হয় হাইড্ৰক্লৰিক এসিড আৰু গাৰটো লিখিব নাপাহৰিবা গাৰ হাইড্ৰক্লৰিক এসিড গাৰ হাইড্ৰক্লৰিক এসিড আৰু গাৰ নাইট্ৰিক এসিড 3:1 অনুপাতত থাকে হ'ব এটো তোমালোকে মুখস্থ মানে মনত ৰাখিলো আৰু মুখস্থ কৰিব দৰকাৰ নাই থাকিয়ে যাব একুৱাৰেজিয়া মানে কি 3:1 অনুপাতত কি থাকে গাৰ হাইড্ৰক্লৰিক এসিড আৰু গাৰ নাইট্ৰিক এসিড থাকে হল নেক্সট পইণ্টটো চাও যদি এটা চোৱা এতিয়া এই যোনটো একুৱাৰেজিয়া ই বহুত ষ্ট্ৰং হয় ই বহুত ষ্ট্ৰং মানে তোমাৰ বহুত ষ্ট্ৰং মানে তোমাৰ বিক্ৰিয়া কৰি এটা সোণ এটুকুৰা কি বুলি কয় একদম ডিজলভ কৰি দিব পাৰে সোণ এটুকুৰা পানী বনাই দিব পাৰিব গম পাইছা ইমানেই তোমাৰ ইয়াৰ শক্তি আছে ইমানেই ষ্ট্ৰং হয় একুৱাৰেজিয়াটো এতিয়া চোৱা যদিও গাৰ HCl আৰু গাৰ HNO3 এ অকলে সোণক দ্ৰৱীভূত কৰিব নোৱাৰে কিন্তু অম্লৰাজে পাৰে মানে অম্লৰাজে কি অম্লৰাজটো এনেকুৱা হা দেখিবলৈ এইটো চোৱা দেখা যায় এইটো অম্লৰাজ হয় বটলটো সেই অম্লৰাজে কি কৰিব পাৰিব তোমাৰ এটুকুৰা সোণকো গলাই পিনি একদম দ্ৰৱীভূত কৰি দিব পাৰিব ডিজলভ কৰি দিব পাৰিব বুজি পাইছা ইমানেই ষ্ট্ৰং হয় অকলে হাইড্ৰক্লৰিক এসিড বা নাইট্ৰিক এসিডে অকলে নোৱাৰিব পাৰে কিন্তু যেতিয়া আমি এটা মিশ্ৰণ কৰি দিম 3:1 অনুপাতত তেতিয়া কি বনি যাব অম্লৰাজ বা একুৱাৰেজিয়া বনি যাব আৰু এই একুৱাৰেজিয়াই কি কৰিব সোণকো দ্ৰৱীভূত কৰি দিব পাৰিব হ'ব মনত থাকিলে আৰু এটা অম্লৰাজ কি হয় অতিকৈ ক্ষয়কাৰক বহুত কৰচিভ হয় আৰু কি হয় ধুমায়মান মানে ফিউমিং জলীয় পদাৰ্থ হৈ গল অম্লৰাজৰ তোমালোকৰ যদি ধৰ্ম লিখিব আহে তোমালোকে এটা লিখিব লাগিব কৰচিভ ক্ষয়কাৰক আৰু ধুমায়মান মানে ফিউমিং হ'ব
এতিয়া সোণ আৰু প্লেটিনাম দ্ৰৱীভূত কৰিব পৰা তাকৰ সংখ্যক বিকাৰকৰ ভিতৰত অম্লৰাজ এটা সোণ আৰু প্লেটিনামক মানে সকলোৱে দ্ৰৱীভূত কৰিব নোৱাৰে এটো কিয় নোৱাৰে সোণ আৰু প্লেটিনামক কিয় দ্ৰৱীভূত কৰিব নোৱাৰে তোমালোকে ভাবিছানে ইয়াত যে কৈ দিলো যে ইয়াত যে তোমালোকৰ চেপ্টাৰত কোৱা আছে যে সোণ আৰু প্লেটিনামক দ্ৰৱীভূত কৰিব পৰা তাকৰ সংখ্যক বিকাৰক এই তাকৰ সংখ্যক বিকাৰক কিয় আছে কাৰণ সোণ আৰু প্লেটিনাম সবতছে কম বিক্ৰিয়া কৰা সবতছে কম সক্ৰিয় ধাতু কম ৰিয়েক্টিভ ই কাৰো লগত ৰিয়েক্ট নকৰে বুজিছা ইয়াৰ আগতো আমি পঢ়ি আহিছো যে lead copper সোণ ৰূপ এইগিটা পটককে কাৰ লগত পানীৰ লগতে হক পানীৰ লগত পটককে বিক্ৰিয়া কৰি নিদিয়ে কাৰো লগত মানে পটককে বিক্ৰিয়া নকৰে সোণ আৰু প্লেটিনামে সেইটো কাৰণে মানে খুব তাকৰ সংখ্যকহে বিকাৰক আছে যোনে মানে তোমালোকৰ সোণ আৰু প্লেটিনামৰ লগত বিক্ৰিয়া কৰি ইয়াক বৰবাদ কৰি দিব পাৰিব মানে সোণ আৰু প্লেটিনামক বৰবাদ কৰা মানে বস্তু বহুত কম আছে তাৰ ভিতৰত এই বৰবাদ কৰা এটা বস্তু আছে অম্লৰাজ বুজিছা এই চাৰিটা পইণ্ট মনত ৰাখিবা অম্লৰাজ কি হয় অম্লৰাজৰ ধৰ্ম কিটা এইকিটা আৰু অম্লৰাজৰ কাম কি মানে কি কৰিব পাৰে হৈ গল তে তোমালোকৰ নেক্সট টু চাও যে ধাতুৱে আন ধাতব লৱণৰ সৈতে ভৱনৰ মানে ধাতব লৱণৰ দ্ৰৱণৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে হ'ব এয়া চোৱা ধাতব বি লৱণৰ দ্ৰৱ ধাতব এ লৱণৰ দ্ৰৱ ধাতব বি লৱণৰ দ্ৰৱ FeCuSO4 আইৰন এইটো যেটা চাই তোমালোকে চেপ্টাৰ 1 টো নিশ্চয় পঢ়িছা তোমালোকৰ মনত কি আহিছে বাৰু এনে এই বিক্ৰিয়াটো চাই আমি এটা বিক্ৰিয়া পঢ়িছো অপসাৰণ বিক্ৰিয়া অপসাৰিত বা প্ৰতিস্থাপন অপসাৰণ বিক্ৰিয়া এটা পঢ়িছিলো অপসাৰণ বিক্ৰিয়া বুলি পঢ়িছিলা তোমালোকে মনত আছে না অপসাৰণ বিক্ৰিয়া পঢ়িছিলা নাই মনত আছে না চেপ্টাৰ 1 পঢ়িছিলো যে আমি অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া যেতিয়া ধাতৱে আন ধাতব লৱণৰ দ্ৰৱণৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া হ'ব এটো আছে তোমাৰ সাধাৰণ যোনটো আমাৰ হেৰিটো সমীকৰণটো এটা কি হয় ইয়াত যোনটো কম পৰিমাণৰ কম তোমাৰ হেৰি থাকিব কম ৰিয়েক্টিভ ধাতু বা মৌল কম সক্ৰিয় মৌলটো বেছি সক্ৰিয় মৌল এটাই কি কৰিব তাক আতৰাই তাৰ জেগাটো লৈ ল'ব বুজি পাইছা ইয়াত চোৱা দিয়া আইৰণটো কপাৰতকৈ বেছি সক্ৰিয় কপাৰটো কম সক্ৰিয় হেতু কাৰণে কি কৰিলে আইৰণটোৱে কপাৰক অতৰাই কপাৰৰ জেগাটো লৈ ললে আৰু যোনটো কপাৰটোক উলিয়াই পঠিয়াই দিলে ইয়াত কপাৰ বনি গল এটো কি আছিলে ধুনিয়াকে মই বুজাই থোৱা আছে তোমালোকৰ তোমালোকৰ প্ৰথম চেপ্টাৰত যেতিয়া পঢ়াইছিলো মই ধুনিয়াকে বুজাই থোৱা আছে এইবিলাক বিক্ৰিয়াৰ কথা তোমালোকে যদি বেছিকে যদি অলপ জানিব বিচাৰা বা তোমালোকে মনত নাই ফাৰ্স্ট চেপ্টাৰটো যদি তোমালোকে পঢ়া নাই কেনেবাকে নিশ্চয় পঢ়িছা বেছিভাগে পঢ়িছা চাগে তাহলে তোমালোকে আমাৰ ভিডিঅ'বিলাক চাই ল'ব পাৰা ফাৰ্স্ট চেপ্টাৰত তাত মই ধুনিয়াকে বুজাই থৈছো যে অপসাৰণ আৰু বা প্ৰতিস্থাপন বিক্ৰিয়া বা ডিসপ্লেসমেন্ট ৰিঅ্যাকশন নু কি আৰু কেনেদৰে হয় একদম এক্সাম্পলৰ সৈতে যেতিয়া ধাতৱে বেলেগ আন ধাতব লৱণৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া এটো হ'ব বুজি পাইছা কম সক্ৰিয় যোনটো মৌল থাকিব বা ধাতু থাকিব তাক বেছি সক্ৰিয় এটা ধাতুৱে আতৰাই পানি তাৰ জেগা লৈ ল'ব হেতুকে কি বুলি কয় অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া হৈ গল ইয়াত বেছি একো বস্তু নাই আগত পঢ়ি আহিছো চাই লোৱা এতিয়া চোৱা এই বস্তুটো সবতছে ইম্পৰ্টেন্ট হা ধাতুৰ সক্ৰিয়তা ক্ৰম দা ৰিয়েক্টিভিটি সিৰিজ এই ৰিয়েক্টিভিটি সিৰিজটোৰ ওপৰত তোমালোকৰ বহুত প্ৰশ্ন আহি যাব পাৰে তোমালোকে সব মনত ৰাখিব নালাগে ইয়াত শৰ্ট ট্ৰিক এটাও আছে শৰ্ট ট্ৰিকটো মই পিছত দিম তোমালোকক শৰ্ট ট্ৰিকটো যদি তোমালোকৰ লাগে তোমালোকে কমেন্ট সেকশনত কবা তেতিয়া মই তোমালোকক এটা সৰু ভিডিও এটা বনাই আপুনি শৰ্ট ট্ৰিকটো দি দিম মই কেনেদৰে তোমালোকে ৰিয়েক্টিভিটি সিৰিজটো মনত ৰাখিবা হা তোমালোকে সবতছে বেছি সক্ৰিয় পটাছিয়াম এইবিলাক আছিলে আৰু সবতছে কম সিলভাৰ এইবিলাক হ'ব তোমালোকৰ পাঠ্যপুথিতে আছে এইবিলাক চাই ল'বা হা শৰ্ট ট্ৰিকটো যদি লাগে কমেন্ট কৰিবা তোমালোকে কমেন্ট নকৰা হেতু কাৰণে বেয়া লাগে না শৰ্ট ট্ৰিকটো যদি লাগে কমেন্ট কৰা
যদি গোটেইটো মনত ৰাখিব বিচাৰিছা তোমালোকে শৰ্ট ট্ৰিক যদি লাগে কি কৰিবা কমেন্ট কৰিবা কমেন্ট কৰা 5টা কমেন্ট হলে মই দি দিম 5টা কমেন্ট কৰা তোমালোকে যে শৰ্ট ট্ৰিক লাগে 5টা কমেন্ট কৰি দিয়া মই তোমালোকক এই শৰ্ট ট্ৰিকটো গোটেইটো দি দিম এসো নলবা এতিয়া এনে তোমালোকে কমেন্ট নকৰা ভিডিঅ' বিলাক চোৱা ভিউজ আহে 50টা 100টা ভিউজ তোমালোকে কমেন্ট নকৰা ন বেয়া লাগে এটো কাৰণে এটা কমেন্টটো পাবলৈ মই এটো কৈছো তোমালোকে চোৱা আমাৰো ভাল লাগে ন যে তোমালোকে কমেন্ট দিবা স্যাৰ ভালকে পঢ়াইছে আপোনালোকে চাইটো বুজি পোৱা নাই চাইটো বুজি পাইছো ভাল লাগে তেতিয়া এটো কাৰণে হ'ব এই এক্টিভিটিটো তোমালোকে বহুত ইম্পৰ্টেন্ট পাঠ্যপুথিত আছে তোমালোকে যদি শৰ্ট ট্ৰিকটো লাগে গোটেইটো যদি মনত ৰাখিব তোমাৰ শৰ্ট ট্ৰিক এটা আছে শৰ্ট ট্ৰিক যদি লাগে তোমালোকে কমেন্ট কৰিবা যে শৰ্ট ট্ৰিক বুলি কমেন্ট কৰিলে হ'ব শৰ্ট ট্ৰিক বুলি কমেন্ট কৰিবা হ'ব আমি নেক্সটটো চাওঁ অলপ এটা প্ৰশ্নাৱলী কেইটামান আছে প্ৰশ্নাৱলীটো চাওঁ হা এটা প্ৰশ্নাৱলীখিনি আহিলে প্ৰথম প্ৰশ্নটো দিছে সোডিয়াম ধাতু কিয় কেৰাচিন ধাতুত কেৰাচিন তেলত ডুবাই ৰখা হয় কিয় ৰখা হয় কাৰণ তিনটা কাৰণ দি দিছো তোমালোকে মানে এটা চোৱা এইবিলাক অলপ তোমালোকৰ মানে তোমালোকৰ এই হিন্ট হিচাপে দি আছো তোমালোকে নিজৰ ভাষাৰে লিখিবা বস্তুবিলাক গম পাইছা এটা চোৱা বায়ুত হইতে যেতিয়া মানে সোডিয়াম ধাতুৰ বিক্ৰিয়া ঘটিব ই পচন্দভাৱে বিক্ৰিয়া কৰিব মানে সোডিয়াম ধাতুৱে সেইকাৰণে সোডিয়াম অতি সক্ৰিয় ধাতু যিয়ে বায়ুৰ হতে অতি পচন্দভাৱে বিক্ৰিয়া কৰে আৰু কিহৰ উৎপত্তি হয় সোডিয়াম অক্সাইডৰ উৎপত্তি হয় এটো কাৰণে হ'ব পচন্দ কি গম পালো যে সোডিয়ামে কি কৰে পচন্দভাৱে বিক্ৰিয়া কৰে কিহৰ লগত বায়ুৰ লগত মানে অক্সিজেনৰ লগত হ'ব ই জ্বলি উঠে এটো বস্তু অলপত পঢ়ি আহিছো তো এতিয়া নেক্সটটো কি জলীয় বাষ্প হইতেও তীব্ৰভাৱে বিক্ৰিয়া কৰে মানে কি হয় অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে বায়ুৰ সৈতে জলীয় বাষ্প হইতে বিক্ৰিয়া কৰে জলীয় বাষ্প হইতে বিক্ৰিয়া কৰিলে ই এটো সমীকৰণ দিয়ে হ'ব আৰু কেৰাচিন তেলত যে ডুবাই ৰাখিব তে কি হ'ব সোডিয়ামে কেৰাচিন তেলৰ সুৰক্ষিত অৱস্থাত থাকে কিয়নো ই কেৰাচিন তেলৰ সৈতে বিক্ৰিয়া নকৰে নতুবা দ্ৰৱীভূত হয় হ'ব ইয়াৰ ফলত দুৰ্ঘটনামূলক অগ্নিকাণ্ড সংঘটিত নহয় যেতিয়া পানী বা অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব বায়ুৰ লগত বিক্ৰিয়া কৰিব তে কি হ'ব ই অগ্নিকাণ্ডৰ সৃষ্টি কৰিব পাৰে অগ্নি সৃষ্টি কৰিব পাৰে ইমানে তাৰ পাৱাৰ মানে গম পাইছা ইমানে সক্ৰিয়ভাৱে বিক্ৰিয়া কৰি দিয়ে এটো কাৰণে ইয়াক কি হয় তোমাৰ কেৰাচিন তেলৰ সৈতে যেহেতু বিক্ৰিয়া কৰিব নোৱাৰে বা কেৰাচিন তেলত দ্ৰৱীভূতও নহয় কাৰণ কেৰাচিন তেলত ডুবাই থৈ দিয়ে মানে থাক মানে তই এটা তোক বন্দী বনাই থৈ দিয়ে তাক মানে বেছি উৎপাতকৰণৰ বাহিৰত আহিলে তো কেৰাচিন তেলত ডুবাই থৈ দিম মানে এনেকুৱা টাইপ এটো চাই লোৱা হা তোমালোকে হেৰি কৰিলো টুকি লোৱা বা স্ক্ৰিনশ্বট মাৰি লোৱা কি কৰা আৰু কিন্তু তোমালোকে এটো হিন্টটো লোৱা ইমান দীঘল তোমালোকে মানে বেছি ইনফৰমেশন আছে আৰু তোমাৰ বিক্ৰিয়া কেইটা লিখি দিছো যে সেইকাৰণে তোমাৰ মানে বেছি অলপ দীঘল টাইপ লাগিছে কেছ নাই স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকে এটো প্ৰশ্ন সুধা দেখা যায় এটো বহুত বাৰ আহিছে এটো PYQ হয় এটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তোমাৰ হাফ ইয়াৰলিটো আহিছে আৰু ফাইনেলটো আহিছে হা দুটাতে আহিছে ইম্পৰ্টেন্ট হ'ব নেক্সট প্ৰশ্নটো চাওঁ তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখিব কৈছে কি হৈছে উত্তপ্ত জলীয় বাষ্পত আইৰণৰ বিক্ৰিয়া উত্তপ্ত জলীয় বাষ্প মানে কি পানী বেগৰ গেছ আইৰন মানে কি Fe solid S হ'ব হাইড্ৰোজেন এটো প্ৰথমতে পঢ়িছিলো আমি যে ধাতৱে তোমাৰ পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় হাইড্ৰোজেন গেছ আৰু অগ্নিৰ উৎপত্তি হয় অক্সাইডৰ উৎপত্তি হয় হ'ব নেক্সটটো আসলে পানীৰ লগত কি হ'ব পটাছিয়াম আৰু কেলছিয়াম কেলছিয়ামৰ কি হয় বিক্ৰিয়া কৰিলে কি হয় এটো পঢ়ি আহিছো অলপ আগত কি হ'ব তাপৰ শক্তি উৎপত্তি হ'ব তাপৰ শক্তি কি উৎপত্তি হয় যোনটো হাইড্ৰোজেন গেছ উৎপত্তি হ'ব ই জ্বলি উঠে কাৰণে তাপ শক্তি উৎপত্তি হয় এটো কি হয় এটা এক্সোথাৰ্মিক বা তাপবৰ্জী বিক্ৰিয়া হয় এক্সোথাৰ্মিক ৰিঅ্যাকশন হ'ব মানে পঢ়ি আহিছো অলপ আগত তোমালোকক টান নহয় ইয়াত কি কৈছে গম পোৱা নাই ABCD তোমাৰ ধাতু হেৰি দিছে
দ্ৰৱণৰ এটা মানে এটাকৈ দিয়া আছে আৰু ফলাফল বিলাকত তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে এতিয়া প্ৰথম এটা ধাতু আছিলে এই ধাতু কি কৈছে ইয়াত আইৰণ সালফেটৰ সৈতে বিক্ৰিয়া নহয় কিন্তু প্ৰতিস্থাপন হয় এটা এটা ইনফৰমেশন হা হিন্ট দিছে তোমাক আৰু বিট কি হয় তোমাৰ আইৰণ সালফেটৰ সৈতে প্ৰতিস্থাপন হয় কিন্তু কপাৰৰ সৈতে নহয় আৰু জিংকৰ সৈতে বিক্ৰিয়াই নহয় হ'ব এতিয়া সিটো যোনটো দিছে সিটোৱে কি কৰিছে তোমাৰ বিক্ৰিয়া নহয় আইৰণ সালফেটৰ সৈতে ইয়াতো বিক্ৰিয়া নহয় কিন্তু সিলভাৰৰ সৈতে বিক্ৰিয়া হয় তো ইয়াত আইৰণ সালফেটৰ সৈতে ডিটো বিক্ৰিয়া নহয় এটো বিক্ৰিয়া নহয় কপাৰ সালফেটৰ সৈতে জিংক সালফেটৰ সৈতে বিক্ৰিয়া নহয় আৰু ইয়াৰ সৈতে বিক্ৰিয়া নহয় তো ইয়াৰ দ্বাৰা আমি কি ইনফৰমেশন পাইছো তোমালে গেছ কৰিব পাৰিবা কি ইনফৰমেশন পাইছো ইয়াৰ দ্বাৰা আমি গম পাইছো যে যোনটো প্ৰতিস্থাপন বিক্ৰিয়াত কি হয় প্ৰতিস্থাপন বিক্ৰিয়াত যোনটো মানে কম সক্ৰিয় ধাতু থাকে তাক বেছি সক্ৰিয় ধাতু এটাই ৰিপ্লেস কৰি দিয়ে তাৰপিছত প্ৰতিস্থাপন বিক্ৰিয়া হয় মানে হ'ব এতিয়া এইটোৱে কি কৰিছে কপাৰ সালফেটৰ লগত প্ৰতিস্থাপন কৰিছে মানে এই যোনটো ধাতু হ'ব সেইটো কপাৰতকৈ বেছি সক্ৰিয় হ'ব গম পাইছা এই যোনটো ধাতু হ'ব সেইটো কপাৰতকৈ বেছি সক্ৰিয় হ'ব বুজি পাইছা নেক্সট বি টোৱে আইৰণৰ লগত প্ৰতিস্থাপন কৰিছে দেখিছানে মানে বি ধাতুটো কি হ'ব কিন্তু এইটো আইৰণতকৈ বেছি সক্ৰিয় হ'ব ভালকে চাই যোৱা হা এইবিলাক কনসেপ্টটো তোমালোকে জানিব লাগিব প্ৰতিস্থাপন বিক্ৰিয়াৰ কনসেপ্টটো যোনটো আছিলে ফাৰ্ষ্ট চেপ্টাৰ তোমালোকক বুজাই থোৱা আছে তথাপিও ইয়াত কৈ দিছো আৰু এই ফাৰ্ষ্ট চেপ্টাৰৰ কনসেপ্টটো ইয়াত সুধিছে তোমালোকৰ বি ধাতুটো আইৰণতকৈ বেছি হ'ব এতিয়া চি যোনটো ধাতু হ'ব ই কি হয় সিলভাৰৰ লগত প্ৰতিস্থাপন কৰিছে মানে চি ধাতুটো কি হ'ব সিলভাৰৰ লগত হেই কৰিছে আৰু ডি টো কি হ'ব ডি টো কাৰ লগত বিক্ৰিয়া কৰা নাই ডি টো মানে ইয়াতকৈ ডি টো মানে এইকেইটাতকৈ মানে তোমাৰ কি হয় বেছি সক্ৰিয় মানে সেইটো হ'ব তো তাৰ ওপৰত এ বি চি ডি ভিত্তি কৰি তিনটা প্ৰশ্ন সুধিছে তিনটা প্ৰশ্নৰ উত্তৰ দিব লাগে হ'ব এই যোনটো কথা বুজালো এইটো প্ৰশ্ন মই ধুনীয়াকে লিখি দিছো এইখিনি বস্তু তোমালোকে পঢ়ি লোৱা আৰু টুকি লোৱা হা নেক্সট স্লাইডত আছে এইটো বস্তু এইটো কথাই ক'লো এতিয়া এফিএছৰ ওপৰত উৎপত্তি হ'ব প্ৰতিস্থাপন বিক্ৰিয়া হ'লে কপাৰ সালফেট উৎপত্তি হ'ব আৰু ধাতুটো কি হয় এ বি চি ডি হা যোনটা ধাতু ইয়াত ধাতুটো এইটো এইবিলাক ধাতু নহয় জানো আৰু সবতছে বেছি কি হ'ব জিংকটো বেছি সবতছে হেৰি হ'ব তোমাৰ বেছি সক্ৰিয় তাৰপা আইৰণ তাৰপা কপাৰ তাৰপা কি হয় সিলভাৰ আমি যদি সেই তালিকাখন বা চাই মানে এইটো কথা বস্তু গম পালো তোমালোকে ডাউট থাকিলে ক'বা দেই এইটো ভালকে বুজাই দিম মই মানে প্ৰতিস্থাপন বিক্ৰিয়াটো ভালকে বুজাইছো যে সেইটো কাৰণে এইটো মানে ইমান হেৰি কৰা নাই ধুনীয়াকে কিন্তু লিখি দিছো মই তোমালোকে ডাউট থাকিলে ক'বা মানে এইটো বস্তু প্ৰথম যোনটো আমাৰ ধাতু আছিলে কি হ'ব এই ধাতুৱে কপাৰক অপসাৰিত কৰিছে মই ক'লো অলপ আগত কৈ দিলো তো গম পালো যে আইৰণক অপসাৰিত কৰিব পৰা নাই দেখিছানে ইয়াত কি হ'ব আইৰণক অপসাৰিত কৰিব পৰা নাই দেখিলানে কিন্তু কপাৰক কৰিছে তো গতিকে কপাৰতকৈ অধিক সক্ৰিয় আইৰণ কম সক্ৰিয় এই ধাতুটো কি হয় তোমাৰ কপাৰতকৈ অধিক সক্ৰিয় কিন্তু কি হ'ব আইৰণতকৈ কম সক্ৰিয় বুজি পালা মানে কি হয় এই ধাতুটো কি হয় এনেকুৱা হয় মানে আইৰণতকৈ কম সক্ৰিয় কিন্তু কপাৰতকৈ বেছি সক্ৰিয় এতিয়া বি ধাতুটো কি হয় আইৰণক অপসাৰিত কৰিছে লগত চালো আমি আইৰণক অপসাৰিত কৰিছে কিন্তু জিংকক পৰা নাই দেখিলানে জিংকক পৰা নাই সেই আমি গম পালো যে যোনটো বি ধাতু হ'ব কি হ'ব এইটো আইৰণতকৈ অধিক সক্ৰিয় কিন্তু জিংকতকৈ কম সক্ৰিয় বা জিংকতকৈ কম সক্ৰিয় হলে জিংকতকৈ কম সক্ৰিয় বুজি পালা এতিয়া চি ধাতুটো কি হৈছিলে সিলভাৰক অপসাৰিত কৰিছে কিন্তু কোনো ধাতুক অপসাৰিত কৰা নাই বেলেগ কোনো ধাতুক অপসাৰিত গতিকে ৰূপতকৈ অধিক সক্ৰিয় জিংক আৰু হ'ব আৰু ডি ধাতুৱে কি কৰিছে ধাতুৱে কোনো দ্ৰৱক বিক্ৰিয়া কৰা নাই গতিকে Fe জিংক আইৰণ কপাৰ জিংক আৰু সিলভাৰতকৈ কম সক্ৰিয় হ'ব ইয়াৰ দ্বাৰা আমি গম পালো যে এইটো পালো যে গতিকে এই গোটেইখিনি প্ৰায় বৰ পইণ্ট কেইটা
Fe A Cu C Ag তাৰপিছত একবাৰ লাষ্টত D ডিটোৱে কোনো ধাতুৰ লগত বিক্ৰিয়া কৰা নাই দেখিছা তোমালোকে ডিটোৱে কোনো ধাতুৰ লগত বিক্ৰিয়া কৰা নাই তো এই যোনবিলাক যদি প্ৰশ্ন আহি যায় তোমালোকৰ মানে এইটো জেকপট মানে পৰীক্ষা যদি আহি যায় 2 নম্বৰ 3 নম্বৰটো আহিবই মিনিমাম একদম জেকপট মানে যদি প্ৰশ্ন আহি যায় তোমালোকে এইকাৰণে ভালদৰে বুজি লোৱা হ'ব এইখিনি পঢ়ি লোৱা এবাৰ তোমালোকে বুজি পাইছা নে কবা হা বুজি নাপালে কবা নেক্সট ক্লাছত মই ধুনীয়াকৈ কৈ দিম যদি তোমালোকে বুজি পোৱা নাই কমেন্ট কৰিবা কিন্তু বুজি পোৱা নাই বুলি চাই লোৱা মই মোহাৰি দিছো মই ৰবা লিখাই আছে সব বস্তু পেপাৰ এখন লৈ লোৱা বা বহি এখন লৈ লোৱা বহিখন নিশ্চয় লৈছা চাগে তোমালোকে বহিখনত এইটো লিখি লিখি চাই লোৱা হ'ব পজ কৰি লোৱা ভিডিঅ'টো এটা মই ৰখিব নোৱাৰো তোমালোকে সেইকাৰণে কৰি লোৱা আৰু প্ৰথম যোনটো প্ৰশ্ন সবতছে সক্ৰিয় ধাতুটো কি হৈছে ইয়াত বি প্ৰশ্ন এটা সুধিছিলে যে এইটা প্ৰশ্ন এটা উত্তৰ এটা হা লাষ্টত নেক্সট যদিহে বি ধাতু কপাৰৰ সালফেটৰ দ্ৰৱত যোগ কৰা হয় তেতিয়া কি এটা ই দ্ৰৱৰ কপাৰক অপসাৰিত কৰিব হ'ব কি অপসাৰিত কৰিব কাৰণ ই কপাৰতকৈ বেছি সক্ৰিয় হ'ব আৰু এ বি সি ডি ধাতুৰ বাবে সক্ৰিয়তা শ্ৰেণীৰ অৰ্ধক্ৰমটো এইটো হৈছে সবতছে বেছি সক্ৰিয় বি তাপা এ তাপা সি তাপা ডি হৈ গল বুজি পালা এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট এই প্ৰশ্নটো তোমালোকে বুজি পাবলৈ তোমালোকে এই অপসাৰণ বিক্ৰিয়াৰ যোনটো অপসাৰণ বিক্ৰিয়া আছিল চেপ্টাৰ 1 ৰ তাৰ কনসেপ্টটো লাগিব মই ধুনীয়াকৈ বুজাই থোৱা আছে তোমালোকে গৈ চাই ল'বা হা ভিডিঅ'টো ডাউট থাকিলে কবা আকৌ বুজাই দিম আমাৰ লাইভ সেশন হ'ব ন লাইভ সেশনত ডাউট বিলাক ক্লিয়াৰ কৰা হয় মানে তাত তোমালোকক বুজাই দিম নেক্সট প্ৰশ্নটো যাওঁ তাত প্ৰথম চতুৰ্থ প্ৰশ্নটো সুধিছে যে লঘু হাইড্ৰক্লৰিক এসিড ডট এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় আৰু আইৰনে লঘু সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰা সমীকৰণটো লিখা এই মই লগত পঢ়ি আহিছো যেতিয়া ধাতুৱে এটা মানে তোমাৰ এসিডৰ লগত লঘু এসিডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব ধাতৱ লৱণৰ সৃষ্টি হ'ব এইটো কথা ইয়াত কোৱা হৈছে ধাতৱ লৱণৰ সৃষ্টি হ'ল আৰু যে লঘু সালফিউৰিক এসিডৰ লগত হেৰি বিক্ৰিয়া কৰিব তেতিয়া কি উৎপত্তি হ'ব ফেৰাছ সালফেট আৰু হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব চাই লোৱা এবাৰ হা এইবিলাক পঢ়ি হোৱা বস্তু একদম চেপ্টাৰ 1 টো পঢ়িছো এতিয়া অলপ আগতো পঢ়ি আহিছো হা ইমান টান নহয় তোমালোকে জাস্ট বুজি পাব লাগিব বুজি নাপালে মই আকৌ বুজাম তোমালোকে জাস্ট কবা বুজি পাইছা নে নাই পঢ়ি লোৱা হা এইটো টুকি লোৱা ইমান টান নহয় একদম ধুনীয়াকৈ লিখি দিছো মই ইয়াৰ নিচিনা সেম লিখিব লাগিব বুলি কথা নাই তোমালোকে নিজৰ ভাষাৰে লিখিবা জাস্ট মই তোমাক হিন্টটো দি দিছো এইবিলাক তোমালোকে উত্তৰ বুলি নকবা আচলতে এইবিলাক উত্তৰ নহয় আচলতে তোমালোকক হিন্টহে দিছো মই তোমালোকক এইবিলাক কি হয় হিন্ট এটা হিন্ট যে এইটো আনসাৰটো এনেকুৱা হ'ব তোমালোকে নিজৰ ভাষাৰে লিখি ল'বা উত্তৰ নহয় উত্তৰ বুলি লিখি দিছো আৰু প্ৰশ্ন এটা দিছে কাৰণে নাই বুজি পাইছা লাষ্ট প্ৰশ্নটো আছে ইয়াত কৈছে যে আইৰন সালফেট দ্ৰৱণক জিংক ধাতু দিলে কি দেখিবা আইৰন সালফেট দ্ৰৱত যদি আমি জিংক ধাতু দিম কি দেখিম সংঘটিত হোৱা বিক্ৰিয়াটো লিখা হ'ব সংঘটিত হোৱা বিক্ৰিয়াটো দেখিবা যেতিয়া ধাতুৰ সৈতে তোমাৰ যেতিয়া এটা লৱণ ধাতুৰ সৈতে এটা লৱণৰ বেলেগ ধাতুৰ লৱণ সৃষ্টি হ'ব তেতিয়া কি হ'ব অপসাৰণ বিক্ৰিয়া হ'ব আৰু সেই অপসাৰণ বিক্ৰিয়া আমি ইয়াত দেখিম চোৱা এটা লিখা আছে এইটো তথাপি লিখাই দিছো চোৱা জিংকৰ কি দিব কৈছে তোমাৰ আইৰন সালফেট FeSO4 ইয়াত জিংকটো বেছি সক্ৰিয় আইৰণতকৈ ইয়াৰ কাৰণে আমি এই কথাটো আমি জানিবলৈ কি কৰিব আমি জানিব লাগিব আমি সক্ৰিয়তা ৰিএক্টিভিটি সিৰিজখন আমি গম পাব লাগিব হ'ব তাৰ কাৰণে আমি কি গম পাব লাগিব আমি এই ৰিএক্টিভিটি সিৰিজখন গম পাব লাগিব এখন গম পাব লাগিব আৰু ইয়াৰ মানে মন ৰাখিব লাগিব এই বস্তু কোনটো বেছি কাৰ্ডটো কোনটো বেছি বেছি ৰিএক্টিভ আৰু তাৰ কাৰণে তোমাক শৰ্ট ট্ৰিক আছে শৰ্ট ট্ৰিকটো মই কম এতিয়া কি কৰিব লাগিব তোমালোকে শৰ্ট ট্ৰিক বুলি কমেন্ট কৰিব লাগিব বুজি পাইছা সেইখন জানিলে এইবিলাক বস্তু কৰিব পাৰিম মানে অপসাৰণ বিক্ৰিয়াটো ভালদৰে জানিব পাৰিম তো জিংকটো বেছি সক্ৰিয় আইৰণতকৈ তো কি কৰিব জিংকে আইৰণক অতৰাই দিব আৰু এফালে কি হ'ব আইৰণটো অকলহৰীয়া হৈ যাব বুজি পালা এইটোৱে হ'ব আজি এটা তোমালোকৰ যে সেকেন্ড পাৰ্টটো আজি ইয়াতে সমাপ্ত কৰিছো তোমালোকৰ আগত থাৰ্ড পাৰ্ট আহিব তাত আমি বাকিবিলাক যোনবিলাক বিক্ৰিয়াবিলাক আছে
এইবিলাক পঢ়িম আৰু যোনবিলাক বেলেগ ধৰ্মবিলাক আছে ধৰ্মবিলাকো পঢ়িম তোমালোকে নিশ্চয় বুজি পাইছা বুজি নাপালে ক'বা সদায় ৰেডি মই তোমালোকৰ ডাউটবিলাক চল্ভ কৰিবলৈ আমাৰ এই চেনেলটো যদি বাকী ভিডিঅ'বিলাকো চাবা আৰু ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটো আৰু লগৰখিনিকো শ্বেয়াৰ কৰিবা হা যিমান পাৰা চব শ্বেয়াৰ কৰিবা যাতে আমি বেছি উৎসাহ পাওঁ মানে ছাবস্ক্ৰাইব কৰিলে ছাবস্ক্ৰাইবাৰ বাঢ়িলে লাইক বাঢ়িলে ভিউজ বাঢ়িলে আমি এটা উৎসাহ পাম ন আৰু ভালদৰে চেষ্টা কৰিম যে তোমালোকক বেষ্ট এডুকেশ্যন দিবলৈ চ' সেইটোৱে আৰু থেংক ইউ আজিলৈ ইমানেই ধন্যবাদ বাই বাই